হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আৰু ইয়াৰ পুৱা ৰাতি মই শুই আছিলোঁ, উঠিলোঁ, এলাৰ্ম ক্লক দিছিলোঁ আৰু দেখিছেনে বেটাকো উঠালোঁ। বেটা বোলে ৰোজা ৰাখে, নাৰাখিলে খং উঠে, সেইকাৰণে তাকো উঠাই দিলোঁ ইয়াত। আৰু আমি দুটাই উঠিলোঁ, বস্তু বেটা সৰু বেটা উঠি যাব, নুঠাবা। তাৰপিছত এতিয়া দেখিছেনে 2:30 বাজিল আৰু আমি মোৰ বেটাক ক'লোঁ তুমি উঠা, উঠি কেনে মুখ চুখ ধুই লোৱা ধুনীয়া কৰি কেনে। ধুনীয়া কৰি তাত মজা কোনটো ব্ৰাছ লোৱা, এইটো কিয় লৈছা? এইটো লোৱা, এইটো কলগেট লোৱা, এইটো লোৱা। ধুনীয়া কৰি দাঁতটো মাজা আৰু সোনকালে দাঁত মাজি কেনে আৰু হেৰি খাব কাৰণে বহিব লাগিব, কাৰণ নামাজ চামাজো পঢ়িব আছে। আৰু বাবাক যোনে বেটাক মোৰ সি শুব আৰু খোৱা লোৱা আছে হেৰি কৰাৰ পিছত। আৰু এতিয়া চাওঁ, আৰু বেটাকো ভাত দিলোঁ খাবৰ কাৰণে। আৰু এই মুৰ্গী মাংস তৰকাৰী বনাইছিলোঁ ৰাতি, এয়া আছে। আৰু ভাত দিলোঁ, মই ওলাই ল'লোঁ। আৰু এয়া দেখিছেনে মুৰ্গী মাংস। আৰু তাৰপিছত দালি খাব নোখোধে, সেইকাৰণে মুৰ্গী মাংস দালি ভাত দিলোঁ খাবৰ কাৰণে, আৰু ময়ো খাই ল'লোঁ। আৰু মুৰ্গী তৰকাৰীখিনি গৰম কৰি দিলোঁ আৰু চাহ বনালোঁ 1 কাপ ধুনীয়া কৰি কেনে। আৰু চাহ খালে ভাল লাগিব, এই চাহ ল'লোঁ। আসসালামু আলাইকুম গাইজ। আৰু আজান নিদিয়া লাগে মই তসবিহ পঢ়ি ল'ম, দেখিছেনে। মালিক মিদিনা কানে বুড়া কানে স্তাইনি জাতা মুস্তাকিম সিরাতাল লাযিনা আনআমতা আলাইহিম ওয়াদাল মুত্তাকিনা লাযিনা بالغيب وأقمنا الصلاة ومما رزقناهم ينفقون بما أنزل إليك سورة রহমান, সূরা রহমান, সূরা মুলক। সাদাকাল্লাহু আলিয়্যুল আযীম। দিলে সেইকাৰণে মই ৰাতিপুৱা 4:00 নামাজটো পঢ়ি লওঁ। 5টা বাজিল। আৰু গাইজ বেটাটো চেহেৰি কৰি তাক মই শুব দিছিলোঁ, আৰু সি শুলে চাগে। আৰু এতিয়া ময়ো শুম, আৰু মোৰ নামাজ পঢ়া হৈ গ'ল কমপ্লিট। আৰু এই ৰাস্তাত দেখিছেনে গাড়ী যাই আছিলে, চব মই শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। আৰু এতিয়া ময়ো শুম, আৰু এতিয়া মই যাওঁ বিচনাত। এটাই ঘুমাই আছে, তাক ঘুমাই দিছিলোঁ, শুৱাই কেনে। আৰু মই এতিয়া নামাজ চামাজ পঢ়ি আৰু শুৱাল বাই। ঠাণ্ডা ৰাতিপুৱা ঠাণ্ডা লাগে, ঠাণ্ডাটো ভালদৰে যোৱাই নাই, ঠাণ্ডা গৰম হৈ থাকে। চামটাইমছ বহুত গৰম লাগে, চামটাইম বহুত ঠাণ্ডা লাগে, চামটাইম জুই জ্বলাব হৈ যায়, আৰু চামটাইম সেয়া। ৰাতিপুৱা লগ পাই আছোঁ গাইজ, বাই গাইজ। আৰু গুড মৰ্ণিং এভৰিবডি। আৰু ৰাতিপুৱা উঠিলোঁ, উঠি কেনে কি ধুনীয়া কৰি কেনে ঘৰ দুৱাৰ সাৰি ল'লোঁ। সাৰি উঠি কেনে মই কি কৰিম, ঘৰ দুৱাৰ মুচি ল'ম ধুনীয়া কৰি কেনে। আৰু মুচি পেলাই গা ধুব যাম, আৰু কাপোৰ আছে অলপ, কাপোৰো ধুই ল'ম। বেড কভাৰ আৰু পিলো কভাৰবিলাক আছে এটচেট্ৰা, সেইখিনি ধুই ল'ম। ধুই লোৱাৰ পিছত কমপ্লিট হ'ব মোৰ কাম। আৰু কমপ্লিটটো নহয়, দিনটো কৰিয়ে থাকিব লাগে। এয়া মই গা ধুই আহিলোঁ, কাপোৰো ধুই ল'লোঁ, গাও ধুই ল'লোঁ। এতিয়া মই কি কৰিম, ধুনীয়া কৰি মুখ চুখ মুচি কেনে মাথাটো মুচি ল'ম। আৰু ওপৰত যাই পেলাই কাপোৰখিনি ধুনীয়া কৰি মেলি ল'ম। এতিয়া আৰু কাম কৰিয়ে থাকিব লাগিব দিনটো, ক'ত কাম শেষ হয়। আৰু ভালে হয় কামটো হৈ থাকিলে, কি কয় টাইমটোও গুচি যায়, ৰোজা গমেই নাপায় কেতিয়া টাইম হৈ যায়। আৰু বেটাকো ক'লোঁ তুমিও উজু কৰি আহা, গা চা ধুই পেলাই। আৰু দেখিছেনে কাপোৰখিনি ধুনীয়া কৰি ওপৰত লৈ যাম, লৈ পেলাই মেলি আহিম। আৰু আহিলোঁ ওপৰত, আহি কেনে কি কৰিলোঁ, চুলিটো ধুনীয়া কৰি ঝাৰি ল'ম, ঝাৰি কেনে আৰু কাপোৰ ধুনীয়া মেলি ল'ম। চব কাপোৰ মেলি ল'লোঁ। মেলাৰ পিছত কি কৰিলোঁ দেখিছেনে, কমপ্লিট হৈ গ'ল মেলা। আৰু টিকলা বেটাটো মোৰ কি কৰিছে, ওপৰত উঠি আহিছে, দেখিছেনে, মোবাইলৰ কাৰণে মোবাইল লাগে। দেখিছেনে, কাপোৰ মাৰা ক্লিপটো লৈ ৰখি আছে, মোক যদি দিয়া তুমি মোক মাৰি দিম। মোবাইল লাগে, টিভি নাচায়, খালি মোবাইল লাগে। আৰু এই দেখিছেনে ছজনা গছ, ইমান ছজনা লাগিছে, এইটো দেখিছা, ৱা কি ভাল লাগে দেখিছা। আজি ল'বা যাম ৰ'বা।
আৰু কেইটামান দিন আগতে ফুল লাগি আছিল আৰু এতিয়া ছজনা লাগিছে, ইমান ছজনা লাগিছে দেখিছেনে। মই এতিয়া ল'ব যাম ৰ'বা। আৰু ইমান ভাল লাগে, মিনছ গছত লাগি থাকিলে ভাল লাগে আৰু গছৰ বস্তুটো খোৱাটো মিনছ বেলেগে আমেজ। চ' মিনছ এতিয়া মই যাম আনিবৰ কাৰণে, ভৰ্তি কৰি লৈ যাম আৰু ময়ো আনিম ছজনাটো ভাল লাগে খাই কাৰণে। আৰু এই ছজনা মই লৈ আহিলোঁ, ভণ্টি আৰু মই গৈছিলোঁ। দেখিছেনে এয়া কিমান ছজনা দেখিছেনে ছজনা, প্লাষ্টিকটো থোৱা এয়া ইমান ভাল লাগে। এইটো কোমলীয়াটো বহুত ধুনীয়া আৰু ইয়াতে মিনছ ভিটামিন কিবা আছে আৰু মিনছ ইমান মনত নাই, কিন্তু এইটো খাব লাগে ছজনা বহুত ভাল। এইটো গছৰ দালি আৰু বনাই দিম আজি ধুনীয়া কৰি। মই কাটি ল'লোঁ ছজনা আৰু এতিয়া বনাম বিলাহীটো ধুনীয়া কৰি। আৰু এতিয়া দালি বহাই দিলোঁ, ইয়ে দেখিছেনে দালি হৈছে, চাহ বহাই দিলোঁ আৰু মিনছ জ্বলিয়ে আছে যিটো হ'লে আশাটো কৰি দিয়ে আছে। মই ইয়াতে বনালোঁ আৰু কি মিনছ গেছত বনাব লাগে। দালি বহাই দিলোঁ। বেটা তোমাৰ ভোক লাগছে নেকি? চাহ খাবা? ওলে বেটা মোৰ চাহ খাব, তাৰ ভোক লাগছে। সি ভাঙছে ন, সি জানিব নকৰিবা। যোৱা চাহ খাওঁ, চাহ দিছোঁ ব'লা দি আছোঁ ৰ'বা। আৰু ইফালে মই ছজনা আৰু বিলাহীটো বহাই দিলোঁ, ইয়াত ধুনীয়া কৰি বইল কৰি ল'ম। তাৰপিছত মিনছ আৰু ইফালৰ দালি বহাই দিছোঁ আৰু তোক মেগী বিস্কুটটো দি দিওঁ খাব। লোৱা ঢাকন খুলি দিয়া। আৰু দেখিছেনে এই চাওক আশাত বনালে কি হয়, ক'লা 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 হৈ যায় পুৰা। নকৰিবা যোৱা, কোৰাণ পঢ়িব লাগিব বেটা, জলদি জলদি চাহ খাই লোৱা। আৰু এইফালে মোৰ দালি হৈ আহি আছে, এইটো ডাল খালি মুৰ্গী 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 থোৱা এইটো নালাগিব বাপৰে বাপ। যোৱা চাহ খোৱা। মোবাইল 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 ছজনা আৰু সেয়া দি আছোঁ ৰ'বা। এতিয়া মই ছজনাত দি দিলোঁ বিলাহী চিলাহী দি, আৰু এতিয়া মই ঢাকনা লগাই দিম, হৈ গ'ল। আৰু গেছ জ্বলি তুমি কোৰাণটো ওলাই লোৱা। এইটো নতুন কোৰাণ দিছে নাজমা বাইতাই তাক। এইটো চাওঁ কি কোৰাণ। তুমি পঢ়িলে পিছত ময়ো পঢ়িম। মই মোৰ কোৰাণটো পঢ়িম। বহা উজু কৰিছা ধুনীয়া কৰি। ৰেহেল কয়, ৰেহেল লোৱা, হাতটো চেপাই টানি লোৱা। ইয়াতে আছে, ইয়াতে এইটো ওলোৱা। কোৰাণটো লৈ কেনে কিয় ওলাইছে? আগে ৰেহেলটো উৰাই ল'লা হ'লে, নহ'লে পঢ়িব। বুকুত লগাই লোৱা কোৰাণ। এনেকৈ নলয় কোৰাণ, বুকুত লগাই মানুহে। বহা। বিস্মিল্লাহিৰ ৰহমানিৰ ৰহিম কৰি ৰাখা, হাতটো টানি লোৱা। বহা। আৰু তিনিবাৰ আল্লামা চাল্লাল্লাহ পঢ়া, তাৰপিছত ৰাব্বি ইয়াছিৰ ৱালাতু আছিৰ পঢ়ি বিস্মিল্লাহিৰ ৰহমানিৰ ৰহিম কৰি উঠা পাবা। ৰাব্বি জিদনি ইলমা পঢ়ি ল'বা। তুমি 10 চিফ্ৰাত আছিলা? 10 চিফ্ৰাত নাজমা বাইদেৱে টিক কৰি দিছে। দিয়া পঢ়া, কোৰাণটো ভাল লাগিছে না? এইটো কোৰাণটো নতুন, হাতাই দিয়া লাহে লাহে। এইফালে পৰা অ'পেন কৰা, এইফালে এইটো আছে দেখাইছা? ওলাই দিয়া এইটো। এইটো বেগৰ নিচিনা আছে। মৰম লাগছে না কোৰাণটো? এইটো টানা হৰ্ব আছে না মাতা? এইফালেও আছে দেখিছা প্লাষ্টিকটো? ধুনীয়া কৰি সেয়া কৰিছে, বেগ টাইপৰ নিচিনা। এইফালে এৰাই দিয়া, টানি দিয়া। ৰ'বা তুমি নুচুবা, এইটো উজু কৰিব লাগে বেটা, তুমি দূৰত যোৱা, মোৰ জানটো পৰিব। দিয়া মোক দিয়া, ৰাখি দিম কপিৰ মাজত। পৰা থাকা, কিপ কোৱাইট, চুপ থাকা। তুমি কেতিয়া পঢ়িবা? নাখালা? তোমালোকক খেজুৰ আৰু এয়া দিছিলোঁ।
আৰু এইফালে মোৰ মিন্স দালিটো হ'বই আৰু ইয়ে দেখিছেনে এইটো চাওক একচুৱেলি চবতে মানুহ মিন্স চাৰ্ভাইভ কৰিবৰ কাৰণে সেয়া লাগে কৰিব মিন্স পাৰিব লাগে চ' দেখিছেনে এইটো দেখিছে হৈ থাকিব তুমিও অকণমান প্ৰব্লেমটো ফালি যাব থৈ দিয়া أبي أسير ولا تواسي أعتمد من الخير بزين المرة بزين المرة بزين ما يخطر يفتح أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم আগে এইটো পঢ়া এইটো আলামটো পঢ়া আলামটো পঢ়ি কেনে ষ্টাৰ্ট কৰা আলামটোৰ পৰা আলিফ লামটো পঢ়িবা সূৰা বাকাৰা بسم الله الرحمن الرحيم الحمد لله رب العالمين الرحمن الرحيم مالك يوم الدين إياك نعبد وإياك نستعين اهدنا صراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم এইটো কোৰানৰ কাপোৰ বাপৰে এইটো কাগজ উঠোৱা عليهم ولا الضالين আৰু সূৰা বাকাৰা পঢ়া সূরাতুল বাকরাত মাদানিয়াত বিসমিল্লাহির রহমানির রহিম আলাম জালিকা আলিফ লাম মিম জালিকাল আলিফ লাম মিম জালিকাল কিতাবুল রাইবা ফিহি হুদাল লিল মুত্তাকিন বহুত দিন হ'ল পঢ়া নাই বুলি পাহৰিছা তুমি হা يؤمنون بالغيب ويقيمون الصلاة ومما رزقناهم নামা তুমি ক'ৰ পৰা উঠি গৈছা কোৰাণ পঢ়িছা নে নাই নামা 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 পঢ়ি যাবা أنزل إليك وما أنزل من قبلك وبالآخرة هم يوقنون এতিয়া ডাইৰেক্ট 10 চেপ্টাৰটো যোৱা 10 চেপ্টাৰ পৰা পঢ়া তুমি নহ'লে এতিয়া খতম নহ'ব আৰু এতিয়া এক্সাম নাথাকিলে তোমাক মই আগৰ পৰাই পঢ়াই দিলোঁ হ'লে বাট মিন্স এক্সাম আছে চব বিগিনিঙৰ পৰা নালাগে এতিয়া এনেকৈ পঢ়া يا أيها النبي قل لمن في أيديكم من الأرسال টানা হৰ্ফ আছে না টানা হৰ্ফ এই ৰেডবিলাক টানা হৰ্ফ দিয়া পঢ়া গুড من الأسرى বেটা তুমি নপঢ়া নেকি ক'ব মন নাযায় নেকি তোমাৰ সৰু আছোঁ কৰি থাকা কিমান দিন আৰু এতিয়া নেক্সট টাইম তুমি পঢ়িব লাগিব জান আহাচোন খালি টেডি বিয়াৰটোৰ লগত লাগি থাকে দেখিছা না টেডি বিয়াৰটো ভাঙি যাব বাবা তোমাকো এনেকৈ লটকাই দিম টেডি বিয়াৰটোৰ নিচিনা ৰ'বা চাওঁ লটকাই দিছোঁ লটকি গ'ল ইমান ফাল্টু নহয় তুমি আৰু এই দেখিছেনে টেডি বিয়াৰকেইটাৰ লগত খালি আহি কেনে যুঁজি থাকে সি আৰু দেখিছিলে আশাত দালি বনাই আছিলোঁ চ' দালিখিনি মই ধুনীয়া কৰি লাৰি দিম আৰু জুই দি দিম আৰু হৈ থাকিব ধুনীয়া কৰি দেখিছেনে আৰু আশাত খোৱা মিন্স বেলেগকৈ মিন্স সোৱাদ আৰু মিন্স গেছৰ সোৱাদ বেলেগ আৰু যে ধুনীয়াকৈ লাৰি উৰি মিন্স মই ঢাকনা মাৰি দিলোঁ তাৰপিছত এইটো জুইটো লাৰি দিলোঁ আৰু কিবা খোৱাটো ধুনীয়া লাগিব আৰু আমি ৰোজা খুলি কেনে খাম আৰু টিকলা বেটাটো সজনা বহুতে ভাল পায় তাৰ কাৰণে বনাই দিছোঁ আৰু এই দেখিছেনে হৈ যাব আৰু হৈ যোৱাৰ পিছত আৰু মিন্স কোৰাণ পঢ়িম আৰু এইটো হোৱাৰ কাৰণে মই ৰখি আছোঁ পটাপট হৈ যোৱাৰ পিছত থৈ দিম থৈ দিয়াৰ পিছত আৰু মই কোৰাণ পঢ়িম বেটা ওপৰত উঠি গৈছে টিকলা বেটা চব নমাই দিলোঁ শাক লৈ আছা এতিয়া উঠছা দিয়া নলওঁ আৰু ভণ্টিয়ে চব্জি লৈ আছিলে আৰু এই দেখিছেনে তাৰপিছত মই দৰ্জাটো বন্ধ কৰি তাই লৈ আছে আৰু এইটো বেটাও পঢ়ি আছে আৰু মোৰ এই দালি কমপ্লিট হৈ গ'ল চ' মিন্স মই ঢাকনা দি থৈ দিম আৰু বেটাই খাব খুজিলে দিম তাৰপিছত ময়ো উজু কৰি আহিলোঁ কোৰাণ পঢ়িবৰ কাৰণে আৰু কোৰাণখিনি ধুনীয়া কৰি পঢ়ি লওঁ কাৰণ মোৰো টিউশ্যন আছে আকৌ কোৰাণ পঢ়িলোঁ আৰু দিনতে টিউশ্যন কৰাই লওক আৰু ইফতাৰী টাইমত টিউশ্যন 661 পেজত আছে এই সূৰা ইয়াছিন চ'
Surah Yasin 661 page oti Surah to Yasin Makkatan Bismillahir Rahmanir Rahim Surah Yasin আৰু Surah Yasin to পঢ়ি লওঁ তাৰপিছত Surah Mulk আৰু Surah Rahman পঢ়িম তিনিটা পঢ়ি বাস আৰু মই সিৰিয়েল ওয়াইজ নপঢ়ো কাৰণ বেটাই পঢ়ি আছে আৰু মই এতিয়া কোৰান শেষ নহ'ব সেইকাৰণে আৰু মিনছ এই Surah Yasinৰ পৰা পঢ়ো আৰু ফাইনেলি টিউশ্যন আহি গ'ল আৰু টিউশ্যন আহি গ'ল আৰু ভণ্টি তাতে আজি মিন চিফ্টাৰ আছে টিউশ্যন যোৱাৰ পিছত ময়ো যাম যোৱা যোৱা ৰে মই যাই আছোঁ এইখিনি কৰি কেনে তোমালোকে বহাই গৈ বাবা বাই তাতে ৰোজা খুলিম মুনুমাহী আজি মাতছে না তাতে ৰোজা খুলিম লাহে লাহে সদায় খুলিয়ে থাকোঁ না আজি মানুহ মাতিলে যাবও লাগে চ' সেইকাৰণে যাওঁ আজি মুনুৱে মিনছ ৰোজা ইনভাইট কৰিছে চ' ৰোজা খোলাব চ' মই যাই আছোঁ চাওঁ নাজমা বেটা গেছে দে হ'ব হ'ব দিয়া আৰু ভণ্টিয়ে ওলাই দি আছে আৰু এই দেখিছে নেকি ধুনীয়া বহি গৈছে আৰু ইয়াতে টুপিটো বেটাৰ তেৰা হৈছিল চ' মই ক'লোঁ তুমি চিধা কৰি লোৱা আৰু মাছা আল্লাহ আল্লাহ তৌফিক দান কৰক আৰু এইটো সিহঁতে বহিছে ইয়াত দেখিছেনে আৰু কি বনাইছে আজি চানা আলু ভাজি কিউবি আৰু কল আপেল আনাৰস মধুৰাম খেজুৰ আৰু তোমাৰ প্লেটত তোমাক ইমান দিছে জান মানটো সৰু মৰু দেখোন আৰু অলপ পেণ্টটো ফাটা ওলাই গৈছে ঠিক কৰি লোৱা হ'ব দিয়া তোমালোকে ইফতাৰী কৰা আৰু আমি ইয়াতে ইফতাৰী কৰিম এতিয়া জানে নহয় সিহঁতে আজান দিলে কৰিব দৰ্জাটো বন্ধ কৰি ৰ'বা দোৱা কৰা আল্লাহ মাছাল্লাহ আল্লাহ পঢ়া আৰু এইটো নাজমা বাইতা মই ঘৰত চিল্লাই আছিলোঁ কিন্তু তুমি ইয়াতে আহি কেনে বহি আছা মনে মনে আৰু এইটো মাতিছিলা আৰু এইটো জান্নাত আৰু এইটো ইফতাৰী এই দেখিছানে আৰু ভণ্টিটো বনাই আছে এইয়া চাহ বনাইছা বনোৱা কোৱা কিবা এটা কোৱা ৰোজা ৰাখি হাউ ইয়ৰ ৰোজা ফিলিং হৈছে মোৰ ৰোজা ৰাখি মনটো ভাল লাগি আছে তোমাৰ আৰু তোমাৰ আৰু নাজমা বাইতাটো পূৰা ৰোজা ৰাখে আৰু আমাৰটোতো মিনছ এৰি ৰাখা গাইজ তাইও ৰাখে আৰু মই চামটাইমছ মিছ হ'ব পাৰে আৰু আমি সকলোৱে দোৱা কৰিম আৰু খালি ভণ্টি কাম কৰিছে সেইকাৰণে দোৱা কৰিব পিছত আৰু মই জান্নাত আৰু নাজমা বাইতা আৰু বেটা সিহঁতে আগত আছে সিহঁতে চবে আমি দোৱা কৰি ল'লোঁ ধুনীয়া কৰি কেনে যাতে আল্লাহ চবকে তৌফিক দিয়ক ৰোজা ৰাখিবৰ কাৰণে আৰু ইফতাৰ সেয়া কৰিবৰ কাৰণে আৰু এই ভণ্টিও আহিল ভণ্টিও দোৱা কৰিলে কয় আৰু নিমখ না দে দিছে না জান্নাতে তেনেকৈ আছে আৰু আজান দিয়াৰ লগে লগে ইফতাৰী কৰিলোঁ আৰু তাৰপিছত ফল মূল খালোঁ আৰু পৰঠা খাব বহিলোঁ আৰু এই দেখিছেনে পৰঠা বনাইছিলে চানা বনাইছিলে আৰু মুনুৱে পিঠাও বনাইছিলে আৰু এইটো পিঠা দেখিছে এই পিঠা বনাইছে তাতে আৰু মই মিনছ পিঠা ভাল নাপাওঁ চ' মিনছ পৰঠা ভাল পাওঁ চ' মোৰ কাৰণে পৰঠা বনাইছিলে এক্সট্ৰা কৰি কেনে আৰু তাইৰ কাৰণে তাই মিনছ চবৰ কাৰণে আৰু পিঠা বনাইছিলে এই পিঠা ভাল পায় আৰু এই দিছে চবকে মই একদম পিঠা ভাল নাপাওঁ মই পৰঠা খাই বহুত ভাল লাগে আৰু পৰঠা আৰু চানা ইফতাৰীত মিনছ লাগে চ' এইটো মিনছ মোৰ কাৰণে ভালদৰে বনাই দিল তাই সিহঁতে কিন্তু ভাল নাপায় পৰঠা খাব কাৰণে ভাল পায় কিন্তু আজি পিঠা ভাল পায় আৰু পিঠা খাব আৰু এই দেখিছেনে মোক ক'লো চাহ দিয়া চাহ লাগে
চাহ দি আছে ভণ্টিয়ে ওলাই কেনে মোক বহুত দিছিল মোক চোন কমাই দিয়া অলপমানি তুমি কমাই দিলোঁ আৰু ইফতাৰী কৰি আছোঁ আমি কি ধুনীয়া আৰু ইফতাৰী কৰাৰ পিছত ঘৰত যাম কাৰণ আকৌ টিউশ্যন আহিব টিউশ্যন পঢ়াব লাগে আৰু মিনছ এই এক্সামৰ কাৰণে ৰেষ্টে পোৱা নাই এক্সামটো কেতিয়া অভাৰ হয় আৰু ফাইনেলি ঘৰত মোক চাব লাগে তই এই কমপ্লিট বেলেগ নাপাওঁ স্বৰ্গদেউ বুলি কাক কোৱা হয় আহোম ৰজাসকলক আলগা আলগা লিখিব লাগে ৰে ভাই এনেকৈ লিখিটো সেইকাৰণে ভুল হয় ৰজা সকলো এইটো ৰজা হৈ গ'ল ন এইটো সকলো সকলো বুজি পালি ৰজা সকলো এইটো কি কুকাৰ ঢাকনা পঢ়া নাই তোমাক পঢ়া দাদাবুঢ়ী গৰু পোৱালি আৰু ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰিলোঁ বাই